সেনাপতি হয় চোৱা চাৰিওফালে নিতাল নিস্তব্ধ এই আমাৰ সুবৰ্ণ সুযোগ ৰজাৰ আজ্ঞা পালন কৰি ততালিকেই এই ব্ৰাহ্মণৰ আশ্ৰমত অগ্নি সংযোগ কৰা আৰু চাবা যাতে ইয়াৰ পৰা এজনো ব্ৰাহ্মণ পলাই যাব নোৱাৰে পলোৱাৰ মাত্ৰকেই ততালিকেই ধৰি আনি এই অগ্নি কুণ্ডত কৰিবা নিক্ষেপ ভাল সেনাপতি চোৱা তুমি অগ্নি সংযোগ ততালিকেই কৰা আজি আৰু তহঁতৰ নাই পৰিত্ৰাণ ৰূপে থিয় দিছে ভিগুৰাম তহঁতৰ সন্মুখে পুৰুষ দল কোন তই ক্ষুদ্ৰ পতংগ কিবা হেতু এই জলৰ সন্মুখত থিয় দিছ তই দূৰ মূৰ্খ এই মুহূৰ্ততে কি চাই আছে সেনাপতি আক্ৰমণ কৰা অতি শীঘ্ৰে অতি ভয়ঙ্কর অতি ভয়ঙ্কর তোমাৰ শত্ৰু ইতিমধ্যেই পলায়ন কৰিছে মাথে লয়া পবিত্ৰ গংগা দেহে তোমাৰ ভস্ম ধুলা গলে সৰ্পমালা কৰি পৰিধান তুমি নহয় নে সংহাৰকাৰী দেৱতী লোচন তোমাৰ চৰণে প্ৰভু সহস্ৰ প্ৰণাম বৎস তোমাৰ ক্ৰোধ আৰু আক্ৰোশে মোক তোমাৰ সন্মুখত প্ৰকট হ'বলৈ বাধ্য কৰালে কিন্তু প্ৰভু মোৰ ক্ৰোধ আৰু আক্ৰোশ জানো অনুচিত আছিল জন্মৰ পৰাই এই দুই চক্ষুৱে প্ৰত্যক্ষ কৰিছো দুষ্ট সহস্ৰাৰ্জুনৰ আতংক আৰু নিৰ্মম অত্যাচাৰ কিন্তু ৰাম বধ কৰি সামান্য শত্ৰুক পাৰিবা জানো কৰিব তুমি আতংকৰ অন্ত কিয় নোৱাৰিম প্ৰভু চেষ্টাৰ অসাধ্য জানো আছে কোনো কৰ্ম কিন্তু পুত্ৰ সহস্ৰজন অতি শক্তিশালী বীৰ কঠোৰ তপস্যাৰ বলতহে এনে শক্তিৰ অধিকাৰী হৈছে তেন্তে প্ৰভু ইয়াৰ কি নাই কোনো উপায় আছে উপায় কিন্তু কঠোৰ তপস্যাৰ ফলত ই সম্ভৱ কৰিব লাগে যদি সাধ্য সাধন তাকো মই কৰিম সম্পাদন কওক দেৱ কেনেদৰে সম্পন্ন কৰিব লাগে মই সেই কঠিন তপস্যা বৎস এই তপস্যা মন্ত্ৰ জপ আদিৰ দ্বাৰা সম্ভৱ নহয় অস্ত্ৰ বিদ্যাৰ সম্পূৰ্ণ শিক্ষা আহৰণ কৰি তুমি 10ম বৰ্ষ পৰ্যন্ত অস্ত্ৰ শিক্ষাৰ কঠোৰ তপস্যাত ব্ৰতী হ'ব লাগিব কিন্তু হে নীলকণ্ঠ মোৰ পিতৃদেৱৰ মতেতো অস্ত্ৰ শিক্ষা ব্ৰাহ্মণ সংস্কাৰৰ বিৰোধী তেনেস্থলত মই গুৰু ক'ত পাম মই এনে শিক্ষা কোনে দিব মোক অস্ত্ৰ শিক্ষা এই শিক্ষা তুমি কৈলাসত পাবা মই দিম তোমাক এই শিক্ষা ৰাম তোমাৰ গুৰু হোৱাটো মই স্বীকাৰ কৰিছো তুমি মাত্ৰ পিতৃ মাতৃৰ আজ্ঞালৈ কৈলাস যাত্ৰাৰ বাবে সাজু হোৱা অহু ভাগ্য
অহা পূৰ্ণিমা ৰাতি মই তোমালৈ অপেক্ষা কৰিম। ধন্য হ'ল মোৰ জীৱন। যাওঁ যাওঁ এবে মই মাতৃৰ সমীপে।